Hello friends, Intense GS Revisionৰ আজিৰ প্ৰথমটো ক্লাছ হয়। তোমালোকে যদি যিকোনো ওৱান ডে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছা তেন্তে এই ভিডিঅ'টো তোমালোকৰ কাৰণে বহু উপকাৰী কাৰণ এই ভিডিঅ'টোত প্ৰত্যেকৰে এটা এটা কুৱেশ্যন লোৱা আছে 10টা এনেকুৱা ধৰণৰ কুৱেশ্যন লোৱা আছে য'ত হিষ্ট্ৰী এটা থাকিব জিঅ'গ্ৰাফি পলিটি ইকনমিক্স আৰ্ট এণ্ড কালচাৰ বুকছ এণ্ড অথৰ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি স্পৰ্টছ প্ৰত্যেকৰে এটা এটা কুৱেশ্যন লোৱা আছে আৰু এই যিবিলাক কুৱেশ্যন লোৱা আছে সেইবিলাক ভাল ভাল কম্পিটিটিভ এক্সামত অহা কুৱেশ্যন হয় যিবিলাক এবাৰ যদি তোমালোকে চোৱা তোমালোকৰ বহু উপকাৰ হ'ব গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰথম কুৱেশ্যনটো হৈছে যিটো CPO SSC CPO 2024 অহা কুৱেশ্যন হয় প্ৰথম কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ডিড লৰ্ড ডেলহাউচি ইন্ট্ৰডিউচ দ্য ৰেলৱে লাইন ইন ব্ৰিটিছ ইণ্ডিয়া কিমান চনত লৰ্ড ডেলহাউচিয়ে ভাৰতত ৰেলপথ সূচনা কৰে দেই উত্তৰটো হ'ব 1853 চনত 1853 দ্বিতীয় কুৱেশ্যনটো হৈছে এইটো জিঅ'গ্ৰাফিৰ পৰা লৈছোঁ এইটো CGL 2024 অহা কুৱেশ্যন হয় হুইচ ইজ দ্য লাৰ্জেষ্ট আৰ্টিফিচিয়েল লেক অফ এছিয়া এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ মানৱ সৃষ্ট হ্ৰদটোৰ নাম কি হয় উত্তৰটো হৈছে ভূপাল লেক দেই বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে মনত থৈ দিবা এতিয়া 3 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিলছ উইথ দ্য কণ্ডাক্ট অফ বিজনেছ অফ গভাৰ্ণমেণ্ট অফ এ ষ্টেট এইটো CGL 2024 অহা কুৱেশ্যন হয় ভাৰতৰ সংবিধানৰ কোনটো দফা বা ধাৰা ৰাজ্য চৰকাৰৰ বাণিজ্য দিশৰ লগত জড়িত এইটো হৈছে আৰ্টিকল 166 দেই 3 নম্বৰ কুৱেশ্যনটো ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকল ৰাজ্য চৰকাৰৰ বাণিজ্য কণ্ডাক্ট অফ বিজনেছৰ লগত জড়িত এইটো মনত থবা পলিটিকেল কুৱেশ্যন হয় আৰ্টিকল 166 অ'কে এতিয়া 3 নম্বৰ কুৱেশ্যনটো ইকনমিক্সৰ পৰা লৈছোঁ এইটো CSSL 2024 অহা কুৱেশ্যন হয় হুইচ অফ দ্য ফ্লোয়িং অৰ্গেনাইজেশ্যন ইনিচিয়েটিভ ইজ ইণ্ডিয়া জাষ্টিছ ৰিপৰ্ট কোনটো সংগঠনৰ পদক্ষেপ আছিল এইটো টাটা ট্ৰাষ্ট দেই এতিয়া কুৱেশ্যন নম্বৰ 5টো হৈছে ইন হুইচ এইটো আৰ্ট এণ্ড কুৱেশ্যন নম্বৰ 5টো আৰ্ট এণ্ড কালচাৰ পৰা লৈছোঁ ইন হুইচ ষ্টেট ইজ দ্য ৰাইকা ট্ৰাইব ফাউণ্ড ৰাইকা গোষ্ঠী কোনখন ৰাজ্যত পোৱা যায় এইটো মনত থবা ৰাজস্থানত ৰাইকা জনগোষ্ঠী পোৱা যায় 6 নম্বৰ কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ দ্য বুক দ্য টেষ্ট অফ মাই লাইফ কিতাপখন কাৰ হৈছিলে দ্য টেষ্ট অফ মাই লাইফ কিতাপখনৰ লেখকজনৰ নাম কি যুৱৰাজ সিং এইটো মনত থবা এইটো কম্বাইণ্ড হায়াৰ ছেকেণ্ডেৰী লেভেল SSC পতা এইটো 2017 অহা ভাল কুৱেশ্যন হয় যুৱৰাজ সিং দ্য টেষ্ট অফ মাই লাইফ যুৱৰাজ সিং দেই এতিয়া কুৱেশ্যন নম্বৰ 7টো এইটো SSC চিলেকশ্যন পোষ্টত 2024 অহা কুৱেশ্যন হয় হুইচ স্পৰ্ট ইজ দ্য বৰ্ডাৰ্ণ ট্ৰফি এছ'চিয়েটেড বৰ্ডাৰ্ণ ট্ৰফি কোনটো খেলৰ লগত জড়িত দেই এইটো মনত থবা এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বৰ্ডাৰ্ণ ট্ৰফি কোনটো খেলৰ লগত জড়িত এইটো ৱেট লিফটিঙৰ লগত জড়িত তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো হৈছে ৰিকেট ইজ কজ বাই ডেফিচিয়েঞ্চি অফ হুইচ ভিটামিন ৰিকেট কোনটো ভিটামিনৰ অভাৱত হয় ভিটামিন ডি দেই ভিটামিন ডিৰ অভাৱত ৰিকেট হয় নিউক্লিয়াছ অফ এ এটম কনচিষ্ট অফ এটম এটা নিউক্লিয়াছটো কিহে গঠিত হয় প্ৰটন এণ্ড নিউট্ৰন অ'কে পৰমাণু এটাৰ নিউক্লিয়াছ এটা কিহে গঠিত হয় এইটো আহে কুৱেশ্যন এইটো কেমেষ্ট্ৰিৰ পৰা লৈছিলোঁ প্ৰটন আৰু নিউট্ৰন এইটো MTSত আহিছিলে কুৱেশ্যন মই চনটো পাহৰি গ'লোঁ এইটো MTSত অহা কুৱেশ্যন হয় এতিয়া কুৱেশ্যন 10টো লৈছোঁ 10
লাইট ইয়েৰ ইজ এ মেজাৰ অফ আলোকবৰ্ষ কিহৰ জোখ হয় ডিষ্টেঞ্চৰ এইটো মনত থবা লাইট ইয়েৰ ডিষ্টেঞ্চৰ দূৰত্বৰ এটা জোখ হয় কি লাইট ইয়েৰ দেই অ'কে এইকেইটা কুৱেশ্যন আলোচনা কৰিছিলোঁ এইকেইটা তোমালোকে মনত থবা বহুত ভাল কুৱেশ্যন হয় আৰু ইয়াত একেবাৰে গোটেইকেইটা টপিকে কভাৰ কৰা হৈছে আৰু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত চোৱা তোমালোকে এই গোটেইকেইটা হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমিক্স আৰ্ট এণ্ড কালচাৰ বুকছ এণ্ড অথৰ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি স্পৰ্টছ এই গোটেইকেইটা টপিক 10টা কুৱেশ্যনটা কভাৰ কৰিছোঁ বহুত ভাল কুৱেশ্যন হয় তোমালোকে মনত থৈ দিবা আহিবলগীয়া এক্সামৰ তোমালোকৰ সহায় হোৱাকৈ মই প্ৰস্তুতি কৰিছোঁ অ'কে বাই